নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আনদিনাৰ দৰে আজিও লৈছোঁ আপোনালোকৰ মাজত এটা নতুন ভিডিঅ', যিহেতু আপোনালোকক নতুন এটা খবৰ দিব ওলাইছোঁ PM কিষাণ আৰু অৰুণোদয় আঁচনিক লৈ। যিহেতু PM কিষাণৰ বহুতো কৃষকে এতিয়াও লাভ কৰা নাই কিস্তি, আৰু আপুনি 17 নং কিস্তি লাভ কৰিবলৈ কৰিব লাগিব যিহেতু বিশেষ তিনিটা কাম। তো কি কাম কৰিব লাগিব আজি মই সবিশেষ এই ভিডিঅ'ত জনাম, আৰু লগতে দিব ওলাইছোঁ অৰুণোদয় আঁচনিৰ খবৰ। অৰুণোদয় আঁচনিৰ বহুতো হিতাধিকাৰীয়ে এতিয়াও লাভ কৰা নাই কিস্তি। যিসকল মহিলাই কিস্তি লাভ কৰা নাই, আপোনালোকে কি কৰিলে লাভ কৰিব কিস্তি, আৰু নতুন হিতাধিকাৰীয়ে কিস্তি পালেনে, সকলো সবিশেষ আজি মই এই ভিডিঅ'ত আলোচনা কৰিব ওলাইছোঁ। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল গুড লাক আছাম। আপুনি যদি এজন কৃষক হয় তেনেহ'লে আপোনাৰ বাবে এই খবৰটো বহুতেই ইম্পৰ্টেণ্ট। আপোনালোকক যিটো ক'ব খুজিছোঁ, PM কিষাণ আঁচনিৰ ধন আপুনি লাভ কৰিবলৈ হ'লে আপুনি কৰিব লাগিব এই বিশেষ তিনিটা কাম। যিহেতু বিশেষ তিনিটা কাম এই কাৰণত কোৱা হৈছে, আপোনালোকক যিহেতু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিহেতু কৈছে যে আপোনালোকক KYC আৰু লগতে আপোনাৰ লেণ্ড চিডিং আৰু লগতে আপোনাৰ আধাৰ চিডিং, এই তিনিটা আপোনালোকক যিহেতু কাম কৰিব দিছে। তো এই তিনিটা কাম যদি আপুনি এতিয়াও কৰা নাই তেতিয়াহ'লে আপুনি কেনেকৈ কৰিব? তো প্ৰথম কথাটো হৈছে কি, আপুনি আপোনাৰ যিটো বেনিফিচিয়াৰী ষ্টেটাছ আছে সেই ষ্টেটাছটো আপুনি এনেকৈ চেক কৰিব লাগিব। তো প্ৰথম আপোনালোকক মই ইয়াত স্ক্ৰীনত দেখুৱাব খুজিছোঁ, যেতিয়া আপুনি ৱেবছাইটত যাব, PM কিষাণ যিটো ৱেবছাইট আছে তাত আপোনালোকে যাব, গৈ আপুনি যিটো নাও ইয়ৰ ষ্টেটাছ যিটো অপশ্যন আহে সেই অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপুনি তাত দি দিব। দিয়াৰ পিছত আপুনি কেপচাৰ এটা ফাইল কৰিব লাগিব। কেপচাৰটো ফাইল কৰাৰ পিছত আপোনাৰ নম্বৰত যিটো ৰেজিষ্টাৰ নম্বৰ আছে সেই নম্বৰত এটা OTP আহি যাব। সেই OTPটো ফাইল কৰাৰ পিছত আপোনাৰ বেনিফিচিয়াৰী ষ্টেটাছটো এনেকুৱা আহিব। আপোনালোকক মই স্ক্ৰীনত দেখুৱাইছোঁ। তো ইয়াত আপোনালোকৰ এলিজিবিলিটি যিহেতু আপোনাৰ ষ্টেটাছটো আপোনালোকে ইয়াত চাব পাৰিব, আপোনালোকৰ কি কি সমস্যা হৈ আছে। আপুনি যিহেতু এজন কৃষক, আপুনি নাজানে আপোনাৰ কি প্ৰব্লেম হৈ আছে। আপোনালোকে প্ৰত্যেকটো মাহতে বা 2 মাহৰ যিটো 3 মাহৰ মূৰত যিটো কিস্তি দিয়া হয়, আপোনালোকে কিস্তিটো লাভ কৰি আছিলে, মাজতে আপোনালোকৰ কি হ'ল, আপোনালোকৰ কিস্তিটো বন্ধ হৈ গৈছে। কিছুমানে 5টালৈকে কিস্তি পাইছে, কিছুমানে 6টা পাইছে, কিছুমানে মে' মাহৰ যিহেতু আপোনালোকৰ 4টা কিস্তি লাভ কৰিছে, কিছুমানে 6টা কিস্তি লাভ কৰিছে। তো বহুতো কৃষকে যিহেতু কিছুমানৰ কমেণ্ট মই যিহেতু পাইছোঁ, বহুতো লোকে মোক কমেণ্ট কৰিছে যে বহুতো কৃষকৰ এতিয়া এই সমস্যা হৈ আছে। তো মেইন কথাটো হৈছে কি, আপোনালোকৰ বহুতো কৃষকৰ এতিয়াও হোৱা নাই KYC। তো আপুনি KYC কেনেকৈ কৰিব? যদি আপোনাৰ KYCৰ সমস্যা বা আপোনাৰ যদি KYC কৰিব পৰা নাই, আপোনাৰ সকলো ঠিকে আছে, আপোনাৰ প্ৰথম চাওক, আপুনি যদি বেনিফিচিয়াৰী ষ্টেটাছটো আপুনি চেক কৰে তেতিয়া আপোনাৰ এনেদৰে আপোনাৰ ওলাব। প্ৰথম আপোনাৰ লেণ্ড চিডিংটো দেখুৱাব। লেণ্ড চিডিংটো যদি আপোনাৰ ইয়েছ হৈ আছে তেনেহ'লে আপোনাৰ প্ৰব্লেম নাই, আপুনি একো কৰিব নালাগে। আৰু KYCৰ ক্ষেত্ৰত বহুতো কৃষকৰ নহয় আছে। আৰু আধাৰ বেংক একাউণ্ট ছেটিং, সেই বস্তুটো আপোনালোকে যদি চেক কৰে সেইটো আপোনালোকৰ বহুতৰে হৈ থাকে, আৰু কিছুমানৰ ইয়েছ হৈ আছে। যদি আপোনাৰ আধাৰৰ লগত বেংকৰ একাউণ্ট লিংক হৈ থাকে তেনেহ'লে আপোনাৰ চিন্তাৰ কাৰণে আপোনাৰ লিংক ইয়েছ দেখাব। আৰু যদি আপোনাৰ আধাৰৰ লগত বেংক একাউণ্ট লিংক নাথাকে তেনেহ'লে কিন্তু আপোনাৰ বুলি আহিব। তো এই বস্তুটো আপোনালোকে মনত ৰাখিব। তো সকলো কৃষকৰে এই প্ৰব্লেমটো হৈ আছে। তো যিহেতু এইখিনি কাম আপোনালোকে যিহেতু কৰিব লাগে, এইখিনি কাম নকৰিলে আপুনি লাভ নকৰিব কেতিয়াও কৃষকৰ ধন। তো এতিয়া বহুতে মোক সুধিছে, যিহেতু কৈছে যে দাদা চাওক, মোৰ সকলো ঠিকে আছে, খালি লেণ্ড চিডিংটো হৈ আছে। তো লেণ্ড চিডিংটো যদি আপোনাৰ হৈ আছে তেনেহ'লে আপোনাৰ চিন্তা কৰাৰ কাৰণ নাই। আপুনি আপোনাৰ অফিচত যাব, যিটো আপোনাৰ চাৰ্কল অফিচ আছে, তাতে গৈ আপুনি এখন মাটিৰ ডিটেইলছ উলিয়াব, আপোনাৰ চিঠা কপি, মাটিৰ চিঠা কপিটো আপুনি অনলাইনতো উলিয়াব পাৰে, আপুনি অফিচত গৈও উলিয়াব পাৰিব। জমাবন্দী এটা কপি আপুনি ওলাই ল'ব, যিটো অফিচিয়েল কপি আছে, সেই কপিটো আপোনালোকে এগ্ৰিকালচাৰ অফিচত আপোনালোকে জমা কৰিব লাগিব। তো এগ্ৰিকালচাৰ অফিচত যোৱাৰ আগতে আপোনালোকে সেই কাগজখিনি আপোনালোকে লৈ যাব। আৰু আপোনালোকক যিহেতু মাটিৰ ডিটেইলছটো এই কাৰণত যিহেতু চেঞ্জ কৰা হয়, আপোনাৰ বহুতৰে হৈ যায়, কিয়নো যেতিয়া আপোনালোকে ডকুমেণ্ট দিছিলে তেতিয়া যিহেতু আপোনালোকৰ নতুন আপডেট আহি থাকে। আজিকালি যিহেতু মাটি আপোনালোকে যিহেতু পাৰ্মিশ্যন নোলাই থাকে, বা আপোনাৰ মাটিটো বিক্ৰী হৈ যায় বা বেলেগৰ নামত আহি যায়। তো তেনে ক্ষেত্ৰত কিয়নো আপোনালোকক যিহেতু মোদী চৰকাৰে এইটো এটা নতুন পদক্ষেপ লৈছে, যিহেতু লেণ্ড চিডিংটো আপোনালোকক আপডেট কৰিব দিয়া হৈছে। তো লেণ্ড চিডিংটো আপোনালোকে যদি আপডেট কৰি দিয়ে আকৌ এবাৰ, তেতিয়াহ'লে আপুনি আকৌ আপোনাৰ লেণ্ড চিডিংটো ইয়েছ হৈ যাব। তো সেই বস্তুটো আপোনালোকৰ অ'কে কৰিব লাগে, বেলেগ একো নাই। আৰু KYC হৈছে আপোনাৰ যিটো আপোনাৰ মোবাইল নম্বৰ আছে, সেই মোবাইলটো আপোনালোকৰ আধাৰৰ লগত লিংক কৰাটো বুজায়। তো আপোনালোকৰ আধাৰৰ লগত আপোনাৰ মোবাইল নম্বৰ লিংক হৈ আছেনে নাই, আপোনাৰ OTP আহি আছেনে নাই, তো সেই বস্তুটো আপোনালোকে চেক কৰিব। যদি আপোনাৰ OTP আহি আছে তেনেহ'লে আপোনাৰ KYC আপুনি নিশ্চয় নিজে কৰিব পাৰিব।
আৰু যদি আপুনি নিজে কৰিব পৰা নাই তেতিয়াহ'লে আপুনি CSC চেণ্টাৰত যাওক। CSC চেণ্টাৰত গৈও আপুনি কৰিব পাৰিব। তাতে গৈ আপোনাৰ বেনিফিচিয়াৰী নম্বৰটো আপুনি লৈ যাব লগত। তো লৈ গৈ আপোনালোকে তেখেতসকলক ক'ব যে আপোনাৰ যিটো EKYC আছে সেই বস্তুটো চেক কৰিব লাগে। তো EKYC আপুনি ডাইৰেক্ট চেক কৰিব নোৱাৰিব, আপোনাৰ বেনিফিচিয়াৰী ষ্টেটাছটো আপুনি চাবই লাগিব। তো বেনিফিচিয়াৰী ষ্টেটাছটো চোৱাৰ পিছত ইয়াত যেনেকৈ আপোনালোকক মই দেখুৱাইছিলোঁ স্ক্ৰীনত, তো তেনেকৈ আপোনালোকে চাব লাগিব। চোৱাৰ পিছত আপুনি গম পাব যে আপোনাৰ কি সমস্যা হৈ আছে। যদি লেণ্ড চিডিং নহৈ থাকে, যদি আধাৰ চিডিং নহৈ থাকে বা আপোনাৰ EKYC যদি এই তিনিটা বস্তুৰ ভিতৰত যদি আপোনাৰ এটা যদি নহৈ থাকে, তেনেকুৱা হ'লেও আপুনি লাভ নকৰে কিস্তি। তো গাইছ আপোনালোকে নিশ্চয় বুজি পালে। তো PM কিষাণৰ এই তিনিটা কাম আপোনাৰ বহুতেই ইম্পৰ্টেণ্ট। যদি আপুনি কৰা নাই তো সেই বস্তুটো আপোনালোকে আপোনাৰ নিকটৱৰ্তী CSC চেণ্টাৰৰ সৈতে আপুনি যোগাযোগ কৰি এই কামখিনি আপুনি ক্লিয়াৰ কৰক। তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে। আৰু 17 নং কিস্তি যিহেতু আপোনালোকৰ বেছি দিন নাই আৰু কেইদিনমান পিছতে আপোনালোকে যিহেতু লাভ কৰিব পাৰিব, তো তাৰ কাৰণে আপোনালোকে তো এই কামখিনি আপোনালোকে কমপ্লিট কৰক। তো আপোনালোকৰ এই কামখিনি যেতিয়া কমপ্লিট হৈ যাব তেতিয়াহ'লে আপোনাৰ প্ৰব্লেম নাই। আপুনি অহাবাৰ যিটো আপোনালোকে নেক্সট যিটো 17 নং কিস্তি দি আছে সেই 17 নং কিস্তিটো আপোনালোকে লাভ কৰিব পাৰিব। তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে। তো PM কিষাণৰ এইখিনি হৈছে মেইন কাম, আৰু এইখিনি কাম কৰিলে আপুনি নিশ্চয় কিস্তি লাভ কৰাটো মানে পাবই আপুনি 100%। যিহেতু আপোনালোক কৈছোঁ যে আপুনি মানে পাবই, এই কামখিনি আপুনি কৰিলেহে লাভ কৰিব। তো গাইজ নেক্সট এটা খবৰলৈ আহিছোঁ, যিটো আপোনালোক ক'ব খুজিছোঁ অৰুণোদয় আঁচনি। তো অৰুণোদয় আঁচনি বহুতেই যিহেতু মোক কমেণ্ট কৰি জনাইছে, ইতিমধ্যে বহুতে কৈছে যে এতিয়ালৈকে বহুতো কৃষকৰ যে মানে হিতাধিকাৰীয়ে লাভ কৰা নাই কিস্তি। যদি আপুনি PM কিষাণৰ এজন যোগ্য হিতাধিকাৰী হয় তেনেহ'লে আপুনি কিয় লাভ কৰা নাই। চাওক আপোনালোকক যিটো ক'ব খুজিছোঁ, বহুতো হিতাধিকাৰীৰ যিহেতু মহিলাৰ মানে নাম কৰ্তন হৈছে। তো কেনেকৈ আপুনি গম পাব? যদি আপোনাৰ নামটো কৰ্তন হৈছে তেনেহ'লে আপুনি যাব লাগিব মহকুমা অফিচত, আপোনাৰ নামটো আপুনি চাব লাগিব চেক কৰি, তেতিয়াহে আপুনি গম পাব। কিয়নো আপোনালোকক যিহেতু আগতে অনলাইন সুবিধা কৰি দিয়া হৈছিলে, আপোনাৰ নামটো আছেনে নাই আপুনি চেক কৰিব পাৰিছিলে, কিন্তু আজিকালি যিহেতু আপোনালোকে অনলাইনত সেই নামটো আপুনি চেক কৰিব নোৱাৰে। তো তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব? তো তাৰ কাৰণে আপুনি মহকুমা অফিচত যাব। আপোনাৰ যিটো বেনিফিচিয়াৰী ID আছে সেই IDটো আপোনালোকে লগত লৈ যাব। সেই IDটো আপোনালোকে চেক কৰি চাব, যদি আপোনাৰ নামটো আছে লিষ্টত তেনেহ'লে আপুনি নিশ্চয় লাভ কৰিব। আৰু নাম থকাৰ পিছতো যদি আপুনি নাই পোৱা কিস্তি, তেনেহ'লে আপুনি অভিযোগ কৰিব পাৰে। আপোনালোকে তাতে এপ্লিকেশ্যন এখন লিখি দি দিব যে ইমান তাৰিখৰ পৰা যিহেতু ইমানটা কিস্তি আপোনালোকে লাভ কৰা নাই, কিমানটা কিস্তি লাভ কৰা নাই আপোনালোকে সকলোখিনি ডিটেইলছ আপোনালোকে লিখিব লাগিব, তেতিয়াহে আপুনি লাভ কৰিব পাৰিব। আৰু যিহেতু মুখ্যমন্ত্ৰীয়ে যিহেতু জনাইছে যে এতিয়াৰ পৰা যিহেতু আপোনালোকৰ চিন্তাৰ কাৰণ নাই, যিবিলাক দুখীয়া শ্ৰেণীৰ লোক আছে সকলো দুখীয়া শ্ৰেণীৰ লোকে যিহেতু লাভ কৰিব। আৰু ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব অৰুণোদয় আঁচনি। আৰু অৰুণোদয় আঁচনি থকা যিবিলাক মহিলা আছে সেই মহিলাসকলে এতিয়াৰ পৰা যিহেতু আপোনালোকে সকলোৱে জানে যে ইঞ্চুৰেঞ্চৰ সুবিধা কৰি দিয়া হৈছে। আপোনাৰ পৰা কোনো ধৰণৰ প্ৰিমিয়াম লোৱা নহয়, আপোনালোকক যিহেতু ফ্ৰী ইঞ্চুৰেঞ্চ কৰি দিয়া হৈছে। সেই ইঞ্চুৰেঞ্চটো আপোনালোকৰ জমা হৈ থাকিব। আৰু আপোনালোকে কেতিয়া লাভ কৰিব? যেতিয়া আপোনাৰ দুৰ্ঘটনা হ'ব বা কিবা এক্সিডেণ্ট আপোনাৰ যদি হয় আপোনাৰ মুৰব্বীৰ, তেনে ক্ষেত্ৰত আপোনালোকে সেই ইঞ্চুৰেঞ্চটো লাভ কৰিব পাৰিব। তো এইটো এটা সবিশেষ যিটো আপোনালোকৰ ভাল খবৰ। তো এই বস্তুটো আপোনালোকে যিহেতু জানি লওক। আৰু অৰুণোদয় আঁচনিৰ এবাৰ যিহেতু বহুতো হিতাধিকাৰী কিস্তি লাভ নকৰিলে, যিহেতু আপোনালোকক ক'ব খুজিছোঁ আপোনালোকে 10 তাৰিখৰ পৰা 15 তাৰিখলৈকে আপোনালোকে অপেক্ষা কৰিব, কিয়নো আপোনাৰ কিছুদিন সময় লাগি যায়। যদি আপোনাৰ 15 তাৰিখৰ ভিতৰত নাহে তেনেহ'লে আপুনি অফিচত গৈ আপুনি অভিযোগ কৰিব পাৰে। সেই অভিযোগটো মতে আপোনালোকে নিশ্চয় লাভ কৰিব পাৰিব। আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে এইবাৰ যিহেতু সকলোকে দিয়া হ'ব বুলি কৈছিলে, কিন্তু তাৰে ভিতৰত বহুতে যিহেতু এতিয়াও লাভ কৰা নাই। তো সেই বস্তুটো আপোনালোকক যিটো ক'ব খুজিছোঁ, আপোনাৰ নামটো কৰ্তন হৈছে নেকি? যদি আপোনাৰ নামটো কৰ্তন হোৱা নাই তেনেহ'লে আপুনি কিয় পোৱা নাই? তো আপোনালোকে সেই নামটো আপোনালোকে চেক কৰক। যদি আপোনাৰ নামটো ঠিকে আছে তেনেহ'লে আপোনালোকে নিশ্চয় লাভ কৰিব লাগে যিহেতু কিস্তি। তো আপোনালোকে তাৰ কাৰণে আপোনালোকে এখন এপ্লিকেশ্যন বা অভিযোগ এটা দি দিব, নিশ্চয় আপোনালোকে লাভ কৰিব পাৰিব অৰুণোদয় আঁচনি। আৰু অৰুণোদয় আঁচনি যিহেতু কৈছিলে আগতে 1400 টকালৈ বৃদ্ধি কৰাৰ কথা, এতিয়ালৈকে যিহেতু 1400 বৃদ্ধি কৰা হোৱা নাই, তো আপোনালোকে 1250 টকাই লাভ কৰি আছে। আৰু 1250 যিহেতু বিধৱা মহিলাসকলক দিয়া হৈছে, তো 1250 টকা বিধৱা মহিলাসকলেও লাভ কৰিছে। আৰু যিমান দুখীয়া শ্ৰেণীৰ লোক আছে সকলোৱে এই 1250 টকাই লাভ কৰিছে। নতুনকৈ আবেদন কৰা যিবিলাক অৰুণোদয় মহিলা আছে সেই মহিলাসকলেও লাভ কৰিছে অৰুণোদয় কিস্তি, কিন্তু কিছুমানৰ এতিয়াও নাম অহা নাই। যদি আপোনাৰ নামটো আহিছে তেনেহ'লে আপুনি পাব, আৰু নামটো যদি অহা নাই আপোনালোকে এবাৰ চেক কৰি চাব। সেই বস্তুটো চেক কৰিলে আপুনি গম পাব। আপোনাৰ বেনিফিচিয়াৰী নম্বৰটো আপুনি লৈ যাব, লৈ গৈ আপুনি চেক কৰি চাব আপোনাৰ অফিচত, তেতিয়া আপুনি গম পাব যে আপোনাৰ নামটো আছেনে নাই। আৰু নতুনকৈ যিহেতু অৰুণোদয় আঁচনি ফৰ্ম দিয়া হ'ব বুলি কৈছে মুখ্যমন্ত্ৰীয়ে, কিন্তু এতিয়ালৈকে যিহেতু ফৰ্ম দিয়া নাই, এখন ফৰ্ম আপোনালোকে সকলোৱে জানে, সেই ফৰ্মখন আপোনালোকৰ যিহেতু সেইখন নিৰ্বাচনী প্ৰচাৰৰ বাবে দিয়া হৈছিলে, কিন্তু সেই ফৰ্মখন আপোনালোকে ফাইল কৰিলে লাভ নকৰে। তো আপোনালোকে এবাৰ যেতিয়া আপোনালোকক নতুনকৈ ফৰ্ম দিয়া হ'ব বা 30 আপোনালোকৰ যিটো চৰকাৰী মোহৰ লাগি থকা ফৰ্ম হ'ব লাগিব, তেনেকুৱা ফৰ্ম হ'লেহে আপুনি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। আৰু কেতিয়া ওলাব আপোনালোকক যিহেতু মই জনাব বিচাৰিছোঁ, আৰু কিছুদিন পিছতে হয়তো ইলেকশ্যনৰ ৰিজাল্টৰ পিছত
পিছত হয়তো ওলাব পাৰে, কিন্তু ইমান সঠিককৈ মই নাজানো যিহেতু আপোনাক ক'ব খুজিছোঁ। কিন্তু আপোনালোকে অৰুণোদয় আঁচনি ফৰ্ম দিয়া হ'ব আৰু 3 লাখ মহিলাক যিহেতু সামৰি লোৱা হ'ব। তো গাইছ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। আজিৰ ভিডিঅ'টো আপোনালোকক এইখিনি জনাব লগা আছিলে। আৰু ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব। আৰু চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে নতুন নতুন ভিডিঅ' আহিলে আপোনালোকে সকলোতকৈ আগত পাই থাকে। তো গাইছ আজিলৈ ইমানে। জয় আই অসম।